মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি যেহেতু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ গণিত বিষয়টো একেলগে আলোচনা কৰি আছো। ইতিমধ্যে আমি কেইবাটাও ভিডিঅ' আপলোড কৰিলো। তোমালোকে যদি চোৱা নাই চাই লবা। ভিডিঅ'সমূহ বহুত ধুনীয়াকৈ আমি প্ৰশ্নসমূহ সমাধান কৰিছো। আৰু আজি আমি আলোচনা কৰিম এটা অতি গুৰুত্বপূৰ্ণ বিষয়, ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু। ঠিক আছে, সো ত্ৰিমাত্ৰিক বস্তু মানে কি হ'ব? ত্ৰিমাত্ৰিক বস্তু মানে যেনে তোমালোকৰ ঘৰত থকা জুই চলা বাকচটো, জুই চলা বাকচটো ত্ৰিমাত্ৰিক আকৃতিৰ হয়। ওকে, বা তোমালোকে যে জোতা কিনোতে যিটো বাকচত জোতাটো বা চেণ্ডেলযোৰ ভৰাই দিয়ে, সেই বাকচটো হৈছে ত্ৰিমাত্ৰিক। মানে ক'বলৈ গ'লে ত্ৰিমাত্ৰিক আকৃতিবিলাকৰ তিনিটা মাত্ৰা থাকে। কি মাত্ৰা? দিশ থাকে, প্ৰস্থ থাকে আৰু উচ্চতা থাকে। সো তেনেকুৱা আকৃতিবিলাক ত্ৰিমাত্ৰিক বুলি কয়। আৰু দ্বিমাত্ৰিক আকৃতি মানে কি হৈছে? দ্বিমাত্ৰিক আকৃতিবিলাকৰ কেৱল মাত্ৰ দিশ আৰু প্ৰস্থ সেই দুটাহে থাকে, উচ্চতা নাথাকে। যেনে মই যদি কওঁ এটা বৃত্ত বা ত্ৰিভুজ ইত্যাদিবোৰ হৈছে দ্বিমাত্ৰিক আকৃতি। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমি এই প্ৰশ্নকেইটা কৰোঁ, কিন্তু ইয়াৰ আগতে এটা ভিডিঅ' ধুনীয়াকৈ আপলোড কৰা আছে ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক সম্পৰ্কে। তোমালোকে সেই ভিডিঅ'টো চালেও বহুত ধুনীয়াকৈ বুজিব পাৰিবা। আমি এই প্ৰশ্নকেইটা এতিয়া কৰিবলৈ আগবাঢ়োঁ। ঠিক আছে, ইয়াত প্ৰথম প্ৰশ্নটোত কৈছে যে পৃথক আকৃতিটো চিনাক্ত কৰা। মানে এই যে চাৰিটা আকৃতিৰ নাম দিয়া আছে, ইয়াৰ কোনটো বেলেগ? অৰ্থাৎ আমি যদি চাওঁ, ইয়াত দ্বিমাত্ৰিক আৰু ত্ৰিমাত্ৰিক দুটা আকৃতিয়ে দিয়া আছে, আৰু ইয়াৰ এটা কিন্তু বেলেগ আছে। মানে দ্বিমাত্ৰিক ত্ৰিমাত্ৰিকে আছে, কিন্তু এটা তিনিটা একে আৰু এটা বেলেগ। ঠিক আছে, এনেকৈ দিয়া আছে। চ' এটা যে বেলেগ সেইটো আমি বিচাৰি উলিয়াব লাগে। যেনে আমি যদি চাওঁ, এই বৃত্তটো এটা দ্বিমাত্ৰিক হয়। কেলে? ইয়াৰ কেৱল দিশ আৰু প্ৰস্থ থাকে। ত্ৰিভুজো এটা দ্বিমাত্ৰিকেই হয়, আৰু বৰ্গও দ্বিমাত্ৰিকেই হয়। এইবিলাকৰ দিশ প্ৰস্থ দুটাহে থাকে, উচ্চতা নাথাকে। কিন্তু সেই যিটো পিৰামিডটো কিন্তু ত্ৰিমাত্ৰিক হয়। পিৰামিডটো কেনেকুৱা? পিৰামিডটো ত্ৰিমাত্ৰিক হয়, এনেকৈ। ঠিক আছে, গতিকে ইয়াৰ যি উত্তৰ সেইটোৱেই হয়। কাৰণ আমাক বেলেগটো উলিয়াবলৈ কৈছিলে, মানে পৃথক আকৃতিটো পিৰামিড হয়। কাৰণ এইটো এটা ত্ৰিমাত্ৰিক আকৃতি হয়। ইয়াৰ দিশ, প্ৰস্থ, উচ্চতা তিনিটাই আছে। অপশ্যন ডিটো শুদ্ধ হ'ব তেতিয়াহ'লে, পিৰামিড। চ' 2 নম্বৰটো চোৱা। 2 নম্বৰটোত কৈছে লুডু গুটি এটা তলৰ সংখ্যা। চ' লুডু গুটি এটা তলৰ সংখ্যা তোমালোকে নিশ্চয়কৈ জানিবাই। ঠিক আছে, গতিকে ইয়াৰ অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, লুডু গুটিৰ তল বুলি ক'লে, যেনে লুডু গুটিবিলাকত যে ফুট দিয়া থাকে, 1, 2, 3, 4 এনেকৈ ফুটবিলাক থাকে, এই ফুট দিয়া পিঠিবিলাকেই হৈছে লুডু গুটিবিলাকৰ তল। তোমালোকে এটা কথা মনত ৰাখিবা, তল মানে পিঠি বুলিও কোৱা হয়। ঠিক আছে, লুডু গুটিৰ যিটো তল সেইটো পিঠি বুলিও কয়। তাৰপিছতে ইয়াত আহিলে অপশ্যন 3টো কৈছে যে টৰ্চৰ বেটাৰী এটাৰ আকৃতি। টৰ্চৰ বেটাৰীটো দেখিবলৈ কেনেকুৱা? টৰ্চৰ বেটাৰী দেখিবলৈ এনেকুৱা। ঠিক আছে, এইটো কি আকৃতিৰ নিচিনা লাগিছে? এইটো ঘনক হ'বনে, বেলন হ'বনে, গোলক হ'বনে, শংকু হ'ব? চ' গোটেইকেইটাৰে মই ছবিবোৰ আঁকি দেখুৱাইছোঁ, তোমালোকে জানি যাবা। অপশ্যন এইটো ঘনক মানে হৈছে তোমালোকে লুডু গুটিটো বুলিয়ে ভাবি লোৱা। লুডু গুটিটোৰ আকৃতিৰ নিচিনা সকলোবিলাক আকৃতিক ঘনক বুলি কয়। এইটো এনেকুৱা, মানে পৃথিৱীবিলাক অৰ্থাৎ তলবিলাক একে থাকে। এইটো হৈছে ঘনক। আৰু বেলন বুলি ক'লে এইটোকে বেলন বুলি কোৱা হয়। ঠিক আছে, অৰ্থাৎ ইয়াৰ উত্তৰটো বেলন হ'ব। আৰু গোলক মানে কি? গোলক মানে তোমালোকে ভাবা ফুটবল। এইটো মই বৃত্ত অঁকা নাই, ফুটবল। ঠিক আছে, ফুটবল আকৃতিৰ সকলোবিলাক, যেনে মাৰ্বল, ফুটবল, টেনিছ বল, এইবোৰ গোলক হয়। আৰু শংকু কি হয়? শংকুটো তোমালোকে মনত ৰাখিবা আইচক্ৰীমৰ নিচিনা। এইটো শংকু। অ'কে, আইচক্ৰীমৰ নিচিনা আকৃতি এনেকুৱা।
এইটো শংকু বুলি কয় ওকে তুমি গোটেই কথাটো বুজিব পাৰিলা এতিয়া তাৰপিছত চোৱা শংকু আকৃতিৰ এটা উদাহৰণ মই ক'লোৱে নহয় এটা শংকু কেনেকুৱা আইচক্ৰীম অপচন এইটো শুদ্ধ উত্তৰ জুইশলা বাকচটো কি হ'ব এইটো আয়তীয় ঘনক আকৃতিৰ ঠিক আছে বেলনামাৰিটো কি আকৃতি হ'ব বেলনামাৰিটো এইটো কি হ'ব বেলন আকৃতিৰ হ'ব বেলন আৰু বলটো কি আকৃতিৰ হ'ব মই এতিয়া কৈছিলোঁ এইটো হ'ব গোলক আকৃতিৰ হ'ব ঠিক আছে সো আমি এতিয়া পিছৰ বিষয়টোলৈ আহিছো ইয়াত আছে হৰণ ঠিক আছে এতিয়া আমি এই প্ৰশ্নকেইটা কৰোঁ ইয়াতে কৈছে কি খালী ঠাইত কি বহিব লিখা এয়া এইটো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ইয়াত কি আহিব ঠিক আছে ইয়াত আহিব কি তোমালোকে নিজে ক'বা মই দেখুৱাই দিছোঁ আমি যেতিয়া হৰণ কৰোঁতে এনেকুৱা এটা ঘৰ বনাওঁ হয়নে ইয়াত একেবাৰে বাহিৰত যিটো থাকে এইটো কয় ভাজক বুলি ঠিক আছে ভিতৰত যিটো থাকে এইটো কয় ভাজ্য বুলি ওপৰত যিটো থাকে এইটো কয় ভাগফল আৰু ইয়াত আমি এনেকৈ পাতি পেলাই যিটো ইয়াত পাওঁ একেবাৰে শেষত যে পাওঁ এইটো কয় ভাগশেষ ঠিক আছে অৰ্থাৎ আমি এই দুটা যদি পূৰণ কৰোঁ আৰু পূৰণ কৰি পেলাই যিটো পাম সেইটোৰ লগত আমি ভাগশেষটো যদি যোগ কৰি দিওঁ তেতিয়া ভাজ্য পাই যাম অৰ্থাৎ ভাজ্য সমান কি হয় ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ গতিকে ভাজ্য সমান কি হ'ব ভাজক পূৰণ ভাগফল যোগ ভাগশেষ অপচন চি টো শুদ্ধ উত্তৰ ঠিক আছে তেতিয়াহ'লে ইয়াত চোৱা ইয়াত 51 হৰণ 9 আছে 51 হৰণ 9 অৰ্থাৎ 9ৰে 51ক যদি হৰণ কৰা হয় তেতিয়াহ'লে ভাগফল আৰু ভাগশেষ কি হ'ব আমাক সুধিছে গতিকে আমি হৰণ কৰি চাওঁ ঠিক আছে সো আমি 9ৰে 51ক হৰণ কৰি চাম ওকে 9ৰে যদি 51ক হৰণ কৰোঁ কেইবাৰ যাব 9 5 গুণ 45 তোমালোকৰ নেওতা মুখস্থ আছে চাগে নহয় 9 5 গুণ 45 9ৰে 6 বাৰ দিলে 54 হৈ যায় সেইকাৰণে আছে দিছোঁ সো 9 5 গুণ 45 হ'লে কিমান থাকিলে বিয়োগ কৰি দিলে আমি পালোঁ 6 অৰ্থাৎ ভাগফল কিমান হ'ল ভাগফল 5 হ'ল আৰু এইটো হ'ল ভাগশেষ কিমান হ'ল 6 অৰ্থাৎ ভাগফল 5 ভাগশেষ 6 ক'ত আছে অপচন চিত আছে এইটোৱে শুদ্ধ উত্তৰ ওকে সো নেক্সট আহিলোঁ এতিয়া বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াত কৈছে যে এঘৰ মানুহৰ মাহিলিক খৰচ 5760 টকা দৈনিক তেওঁলোকৰ খৰচ কিমান ঠিক আছে তোমালোকে বুজিব পাৰিছা নহয় এই যে 5760 দিয়া আছে এইটো হৈছে এমাহত খৰচ তেতিয়াহ'লে এদিনত খৰচ কিমান হ'ব সো এমাহত কিমান দিন থাকে এমাহত 30 দিন থাকে অৰ্থাৎ এইটো হৈছে 30 দিনৰ খৰচ এমাহত খৰচ মানে কি 30 দিনৰ খৰচ গতিকে এদিনৰ খৰচ উলিয়াবৰ কাৰণে আমি 30ৰে হৰণ কৰি দিলে হৈ যাব ঠিক আছে সো 30ৰে হৰণ কৰিবলৈ হ'লে তোমালোকে কি কৰিবা এনেকৈ পাতি ল'লা পাতি পেলাই ইয়াত এবাৰ দিলে 30 আহিব কাৰণ দুবাৰ দিব নোৱাৰে তাৰপিছত যদি আমি চাওঁ এইফালে 7 এইফালে 5ৰ পৰা 3 গ'ল 2 আহিলে ইয়াৰ পৰা 1 এটা নমাই দিলোঁ 276 হ'ল তাৰপিছতে আৰু কেইবাৰ যাব এইটো 276 না কেইবাৰ যাব 30ক আমি 8 3 গুণ 24 3 27 9 বাৰ দি চাওঁ হা 9 0 0 9 3 গুণ 27 270 পালোঁ গতিকে এইটো 276 হয় আমি 270 পাইছোঁ সেইকাৰণে এইটোকে পাতিম আমি ঠিক আছে এইটোকে পাতিম 9 বাৰ দিম 9 বাৰ দিলে আমাৰ কাম হৈ যাব 9 0 0 9 3 27 হৈ গ'ল বিয়োগ কৰা কিমান হ'ব 6 তাৰপিছত এইফালে 0 এটা আছে ঠিক আছে সো 0 এটা আছে নমাই দিলোঁ তেতিয়াহ'লে ইয়াত আমি দিম কেইবাৰ দুবাৰ দিম
দুবাৰ দিলে 2 30 60 হৈ যাব গতিকে ইয়াত আমি এনেকৈ বিয়োগ কৰি দিলোঁ হৈ গ'ল অৰ্থাৎ এটা কি বুজি পালা যে মানুহ ঘৰৰ মাহিলী খৰচ অৰ্থাৎ 30 দিনত খৰচ আছিলে 5760 টকা সো দৈনিক খৰচ এদিনৰ খৰচ জানিবৰ কাৰণে আমি 30 ৰে হৰণ কৰিব লাগে হৰণ কৰিলে আমি কি পালো 192 পালো অৰ্থাৎ এদিনৰ খৰচ 192 টকা ঠিক আছে বুজিব পাৰিলা ভালকে কনসেপ্টটো লৈ লোৱা যে যেহেতু কৈছে কি মাহিলী খৰচ এমাহত খৰচ 5760 টকা হল এদিনত খৰচ কিমান অৰ্থাৎ দৈনিক খৰচ কিমান হেতু জানিবৰ কাৰণে আমি 30 ৰে হৰণ কৰিব লাগিব 30 ৰে কিয় হৰণ কৰিম কাৰণ মাহিলী খৰচ বুলি দিয়া আছে আৰু যদি আমাক কোৱা হয় বলে 10 দিনত খৰচ বুলি যদি কোৱা হয় তেতিয়া এদিনৰ যদি কিমান হ'ব বুলি খুধে তেতিয়া 10 ৰে হৰণ কৰিম হেতেন ওকে বুজি পাইলা সো নেক্সট আহিলো ইম্পৰ্টেন্ট প্ৰশ্ন আছিল নেক্সট আহিলো কি কৈছে চোৱা ইয়াত কি সংখ্যা বহিব আৰু 15 ৰে হৰণ কৰিব লাগিব 35 পাম অৰ্থাৎ কি কৈছে চোৱা কোনটো সংখ্যাক 15 ৰে হৰণ কৰিলে 35 পাবা সো এটো তোমালোকে ভাবি লোৱা ইয়াত এটা জনিবা এটা সংখ্যা আছে x আছে এই যে 15 ৰে যে হৰণ কৰিম 15 হৰণ কৰিলে কি হয় ই ভাজক হয় সো ভাজকটো বাহিৰত থাকে না আৰু ভিতৰত কোন থাকিব যাক হৰণ কৰিম অৰ্থাৎ ভাজ্য থাকিব অৰ্থাৎ ভিতৰত আমাৰ কি থাকিব ভাজ্য মানে x থাকিব ওকে ভিতৰত কোন থাকিব x থাকিব ভাজ্য ওপৰত কোন থাকিব ভাগফল অৰ্থাৎ ভাগফল কোন থাকিব 35 থাকিব ঠিক আছে আৰু ভাগশেষটো নাহে সম্পূৰ্ণ ৰূপে পাই যাম গতিকে আমাক ইয়াত খুৰিছে এই ভাজকটোত কি হ'ব মানে নহয় ভাজকটো আমাক দিয়া আছে 15 বুলি ওটা 15 ওটা এই x টোত কি হ'ব এটো খুৰিছে সো আমি যদি চাও এই দুটা কি হৈ থাকে সদায় এই দুটা আমি পূৰণ কৰো গতিকে এই দুটা পূৰণ কৰিলে আমি কি পাই যাম এইটো পাই যাম ওকে মানে কথাটো হল এইটো যে এই দুটা পূৰণ কৰি পেলাই আমি x মানে ভাগ শেষটো যদি যোগ কৰি দিও তেতিয়া ভাজকটো পাই যাম গতিকে আমি এই দুটা পূৰণ কৰি দিলে আমি উত্তৰ পাই যাম গতিকে জাস্ট পূৰণ কৰো 15 আৰু 35 সো 15 আৰু 35 ক পূৰণ কৰো 5 5 গুণ 25 উকলিব 2 5 3 15 16 17 1 5 গুণ 5 1 3 গুণ 3 5 আহিলে 7 5 12 2 উকলিব 1 3 1 4 1 5 525 কিমান পালো 525 অৰ্থাৎ 525 ক যদি 15 ৰে হৰণ কৰো তেতিয়া 35 পোৱা যায় তেতিয়া ছাত্ৰ ছাত্ৰীসকল জাস্ট তোমালোকে মনত ৰাখিবা এনেকে যদি খালিতে দিয়া থাকিলে এফালে হৰণ আছে নহয় এই দুটা পূৰণ কৰি দিলে উত্তৰ ওলাই যাব এনেকে মনত ৰখাকে যদি কনসেপ্টটো ললে বেছি ভাল সেই কাৰণে মই তোমালোকক কনসেপ্টটো দি দিছো সো নেক্সট আহিলো চোৱা ইয়াত কৈছে 9873 100 ৰে হৰণ কৰিব লাগে 100 ৰে হৰণ কৰিলে ভাগফল আৰু ভাগশেষ কিমান থাকিব এটো সুধিছে এইটো আৰু তোমালোকে ডাইৰেক্টলি হৰণ কৰি দিয়া 100 ৰে কিমান 9873 হৰণ কৰি দিয়া প্ৰথমতে কেইবাৰ দিলা 9 বাৰ দিলা 9 বাৰ দিলত 900 হল এফালে 87 নামি আহিলে ঠিক আছে 87 নামি আহিলে তাৰপিছতে এফালে 3 নামি আহিলে সো পিছত 8 বাৰ দিলো 8 100 হল আৰু এফালে 73 সো আৰু যাবনে নাযায় অৰ্থাৎ কি হল কথাটো ভাগফল এয়া 98 আৰু ভাগশেষ এটো 73 এইটো উত্তৰ ভাগফল 98 ভাগশেষ 73 এইটো উত্তৰ ওকে অপচন এ টো পালো সো নেক্সট আহিলে নেক্সট কৈছে কি চোৱা ইয়াত ভগ্নাংশ আৰু দশমিক ভগ্নাংশ ইয়াত তোমালোকে নতুন কথা কিছুমান শিকিবলৈ পাবা সেইকাৰণে মনোযোগেৰে চাবা দেই ইয়াত কৈছে যে তলৰ আকৃতিৰ দাগ দিয়া অংশ ভগ্নাংশত প্ৰকাশ কৰা সো ভগ্নাংশত প্ৰকাশ কৰিবলৈ হলে আমি সদায় কি কৰিব লাগে গোটেই বস্তুটো সমানে ভাগ কৰিব লাগে ইয়াত
টোটেল কেইটা ভাগ আছে চোৱা টোটেল কেইটা ভাগ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 হা 24 আছে টোটেল ভাগ কেইটা আছে টোটেল ভাগ 24টা আছে সেইকাৰণে আমি কি কৰিম 24টা আমি তলত লিখিব লাগে আৰু ইয়াৰ ৰং কিমান কৰিছে ঠিক আছে তলৰ আকৃতিৰ দাগ দিয়া অংশ সো দাগ কেইটা দিয়া আছে আমি হিসাব কৰিব লাগে 1 2 3 4 5 আৰু হেতু ওপৰত দিব লাগে এইটো হৈছে ভগ্নাংশ কিয় ভগ্নাংশত কি থাকে ভগ্নাংশত তলত থাকে হৰ আৰু ওপৰত থাকে লব অৰ্থাৎ হৰ আৰু লব হিচাপে হৰ লব এনেকে লিখিব পৰা সংখ্যাবোৰ হৈছে ভগ্নাংশ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন এ ওকে ইয়াৰ পিছত তলৰ কোন কেইটা ভগ্নাংশ সমতুল্য বা সমমান ভগ্নাংশ সো সমতুল্য বা সমমান ভগ্নাংশ বুলি কৈছে ইয়াত কি কৰিব লাগে মই তোমাক এটা নতুন কথা কৈ দিছো এই গোটেই কেইটাকে এবাৰ লিখি উলাই ৰ হা প্ৰথমতে আছে 5 ভাগৰ 1 5 ভাগৰ 1 তাৰপিছত আহি লাগে তলত 10 ওপৰত 2 তলত 20 ওপৰত 4 তলত 30 ওপৰত 6 ওকে এটা কথাটো হল কি যেহেতু সমতুল্য ভগ্নাংশ বুলি কৈছে সমতুল্য ভগ্নাংশ কৰিবৰ কাৰণে জাস্ট আমি ইয়াত কটাকটি কৰিবলৈ শিকিব লাগে যদি কটাকটি কৰোতে গোটেই কিটা একে ভগ্নাংশ পাও তেতিয়া কম যে গোটেই কিটা সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ গতিকে এটোটো কাটিবলগীয়া একো নাই কাৰণ অলৰেডি দুটা 1 আৰু 5 হৈ আছে মানে আৰু কাটিব পৰা নাযায় আৰু এইটো যদি চাও এইটো কাটিব পৰা গৈ আছে 2 ৰে কাটিম 2 ৰে 2ক এবাৰ 2 ৰে 10ক 5 বাৰ অৰ্থাৎ আমি কি পালো ইয়াত 5 ভাগৰ 1 আছে ইয়াত আমি 5 ভাগৰ 1 পালো না অৰ্থাৎ এই দুটা সমতুল্য হয় বাকি কেইটা চাও ইয়াত আমি কাটো 2 ৰে 4ক দুবাৰ 2 ৰে 20ক 2 10 গুণ 20 কটাকটি কেনেকৈ কৰিছো তোমালোকে শিকা আকৌ 2 ৰে 2ক এবাৰ 2 ৰে 10ক 5 বাৰ ওকে ইয়াতো 5 ভাগৰ 1 পালো চোৱা আকৌ 2 ৰে কাটো 2 ৰে 6ক 3 বাৰ 2 ৰে 30ক 15 বাৰ 2 15 30 আকৌ এবাৰ কাটো 3 ৰে কাৰণ 3 ৰে বাৰ যায় 2 ৰে বাৰ না যায় 3 ৰে 3ক এবাৰ 3 ৰে 15ক 5 বাৰ অৰ্থাৎ কি পালো ইয়াতো 5 ভাগৰ 1 পালো মানে এই কেটা ভগ্নাংশ দেখাত বেলেগ বেলেগ যেন লাগিছে যদিও এহেতৰ মানবোৰ সমান ঠিক আছে সো এই যে মানবোৰ যে সমান এই মানবোৰ সমান কাৰণে আমি গম পাই গলো এইবোৰ সমতুল্য ভগ্নাংশ বা সমমান ভগ্নাংশ একেটাই কথা সমতুল্য ভগ্নাংশ বুলিও কব বা সমমান ভগ্নাংশ বুলিও কব বাকি কেটা কিন্তু তেনেকুৱা নহয় আকৌ বাকি তোমালোকে চাবা এটো এনেকুৱা নহয় গতিকে আমি গম পাই গলো অপচন এটো শুদ্ধ উত্তৰ আৰু তোমালোকে আৰু এটা ধৰণে তোমালোকে টেষ্ট কৰিব পাৰা কি কৰিব পাৰা চোৱা এই গোটেই কিটাকে হৰণ কৰি চোৱা যেনে 5 ৰে 1ক হৰণ কৰি চোৱা এসে 5 ৰে 1ক হৰণ কৰিব হা 5 ৰে যদি 1ক হৰণ কৰো ইয়াত 5 ৰে 1ক বাৰ না যায় দশমিক দিলো 0 দিলো 5 2 10 কি পালো 0.2 একেদৰে 10 ৰে 2ক যেটা 10 ৰে 2ক হৰণ কৰিবা 10 ৰে 2ক না যায় বাৰ ইয়াত পইণ্ট এটা দিলো দশমিক এটো 0 বহি গল এটো 2 2 গুণ 20 লিখিলানে কি পালো পইণ্টটোৱে পালো না গতিকে তোমালোকে এটো কাম এপ্লাই কৰিবা গতিকে হৰণ কৰি চাব লাগে ভাগফলটো একে যদি পায় যি কেটাত ভাগফলটো একে পায় এই গোটেই কেটা সমতুল্য ভগ্নাংশ হয় মই তোমালোকক দুটা টেকনিক দিলো এটা কটাকটি কৰিবলৈ যদি হেতু টান পোৱা তোমালোকে ডাইৰেক্টলি হৰণ কৰি চাবা উত্তৰটো একে ওলাব মানে যদি একে ওলাই তেতিয়া সমতুল্য ভগ্নাংশ বা সমান ভগ্নাংশ হ'ব যদি বেলেগ বেলেগ ওলাই তেতিয়া নহব এটো জানিবা ওকে তাৰ পিছত চোৱা ইয়াত কৈছে খালি ঠাই পূৰ কৰা
গতিকে ইয়াতো একেটাই কথা, ইমান একেবাৰে চিন্তা কৰিব নালাগে। ইয়াত চোৱা তোমালোকে, এই যে 6ৰে কি পূৰণ কৰিলে 12 পাবা, একেদৰে 5ৰে সেইটো পূৰণ কৰিম 10 পাম। যেনে 6ৰে যদি আমি 2 পূৰণ কৰোঁ, 2 6 গুণ 12, 5ৰে যদি 2 পূৰণ কৰোঁ তেতিয়াও 10 পালোঁ, অৰ্থাৎ দুইটা ক্ষেত্ৰতে 2 পূৰণ কৰা হৈছে, হয়নে? 6ৰে 2 পূৰণ কৰিলে 12, 5ৰে 2 পূৰণ কৰিলে 10। আকৌ 6ৰে 3 পূৰণ কৰিলে 18, 5ৰে 3 পূৰণ কৰিলে 15। তাৰমানে কি, প্ৰথমবাৰত 6ৰে 2 পূৰণ কৰিলোঁ আৰু 5ৰেও 2 পূৰণ কৰিলোঁ, তেতিয়া 10 আৰু 12 পাই গ'লোঁ। তাৰ পিছৰ বাৰত আমি কি কৰিলোঁ, 6ৰে 3 পূৰণ কৰিলোঁ, 5ৰেও 3 পূৰণ কৰিলোঁ, সেই ক্ষেত্ৰত আমি 18 আৰু 15 পালোঁ। এতিয়া আমি 6ৰে কি পূৰণ কৰিব লাগিব, 4 পূৰণ কৰিব লাগিব। 6 4 গুণ, ইয়াত কি আহিব, তলত 24 আহিব, আৰু ওপৰত 5 4 গুণ 20 আহিব। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। বুজিব পাৰিছা কেনেকৈ কৰিছোঁ? অ'কে, মন দি চোৱা, নিশ্চয়কৈ বুজিব পাৰিবা। তাৰপিছতে চোৱা, ইয়াত কৈছে যে 10 ভাগৰ একক কি বোলে। ঠিক আছে, 10 ভাগৰ একক কি বুলি কয়? অপশ্যন এটো হৈছে দশমাংশ, কাৰণ 10ৰ অংশ না। 10 ভাগৰ একক দশমাংশ বুলি কয়। তেতিয়াহ'লে শতাংশ কি হয়? শতাংশ হৈছে 100 ভাগৰ 1 বা 100 ভাগৰ যিকোনো হ'ব পাৰে। 100ৰ ভাগটোকে শতাংশ বুলি কোৱা হয়, 10ৰ ভাগটোক দশমাংশ বুলি কোৱা হয়। ঠিক আছে, আৰু দশক মানে কি? দশক মানে কোনো এটা সংখ্যা, যেনে 532, এইটো কিমান? 532। 532ৰ এককত কোন আছে? 2 আছে, এইটো হৈছে একক। আৰু দশকত কোন আছে? 3 আছে, এইটো হৈছে দশক। গতিকে এই দশক মানে হৈছে এইটো কথা বুজাইছে, স্থানীয় মানৰ কথা বুজাইছে। অ'কে, তাৰপিছতে আৰু এটা আছে কি ইয়াত, হৰ মানে মই কৈছিলোৱে ভগ্নাংশৰ তলৰ যিটো সংখ্যা সেইটো হৰ বুলি কয়, নেক্সট পেজলৈ যাওঁ, লব বুলি কয়। ঠিক আছে, মই তোমালোকক এডিশ্যনেলি এক্সপ্লেইন কৰি দিছোঁ। ঠিক আছে, নেক্সট আহিলে ইয়াত কৈছে 0.004ক ভগ্নাংশত প্ৰকাশ কৰা। চ' 0.004 যদি ভগ্নাংশত প্ৰকাশ কৰিব লাগে, চ' ভগ্নাংশ মানে কি? ভগ্নাংশ মানে হৰলব, অৰ্থাৎ এইটো তোমালোকে কি কৰিব লাগিব? হৰলব হিচাপত প্ৰকাশ কৰিব লাগিব, অৰ্থাৎ তলত আৰু ওপৰত সংখ্যা থকাকে। চ' তোমালোকে যদি মন কৰা, ইয়াত দশমিক এটা আছে, হয়নে? সেই দশমিকটো কেইটাৰ আগত আছে সেইটো হিচাপ কৰিব লাগে। 4ৰ পৰা এটাৰ আগত, তাৰপিছত 0 আৰু এটাৰ আগত, তাৰপিছত এইটো, অৰ্থাৎ কেইটাৰ আগত আছে? 3টাৰ আগত আছে। যদি 3টাৰ আগত দশমিক থাকে, তেতিয়া আমি তলত 1000 পাতিব লাগে, অৰ্থাৎ 3টা 0 পাতি পেলাই 1, অৰ্থাৎ 1000 পাতিব লাগে। তেতিয়া এই 3টাৰ আগত যে দশমিকটো আছে, এইটো উঠি যায়, অৰ্থাৎ এইটো হ'ব মানে 1000 ভাগৰ 4। এইটোৱে হৈছে ইয়াৰ মানে দশমিক ভগ্নাংশ। ঠিক আছে, এইটোকে কি কোৱা হয়? এইটো মানে ভগ্নাংশত প্ৰকাশ কৰা বুলি কয়। এইটো হৈছে ভগ্নাংশত আমি প্ৰকাশ কৰিলোঁ। এনেকৈ তোমালোকে কৰিবা। 2টাৰ আগত যদি দশমিক থকা হ'লে তেতিয়া কি হ'লহেঁতেন? যদি 2টাৰ আগত বোলে দশমিক আছে, এইটোৱে ধৰি লৈছোঁ, তেতিয়া ইয়াত 2টাৰ আগত দশমিক থাকিলে তলত 2টা 0 দি পেলাই 1, আৰু ওপৰত সংখ্যা দিব লাগে 3। অ'কে, বুজিব পাৰিলা? অ'কে, চ' নেক্সট আহিলোঁ, ইয়াৰ উত্তৰটো আমি অপশ্যন বিটো পালোঁ। অ'কে, অপশ্যন বিটো পালোঁ না। চ' এইটো চোৱা, ইয়াক দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে। এইটো 1000 ভাগৰ 90ক দশমিক ভগ্নাংশত প্ৰকাশ কৰিব লাগে। চ' আমি যদি চাওঁ, মই কি কৈছিলোঁ, তলত 0 3টা যদি থাকে, দশমিক কেইটাৰ আগত বহে কৈছিলোঁ? 3টাৰ আগত বহিব, সেইকাৰণে 0 9 0 এইটো হ'ব। ঠিক আছে, ইয়াত কেইটাৰ আগত দশমিক আছে? ইয়াত 3টাৰ আগত দশমিক আছে। গতিকে আমি ইয়াৰ উত্তৰটো এইটোকে পালোঁ, 0.090। একেবাৰে লাষ্টৰটো নিদিলে একো নাই, 0.09 এইটো। অ'কে, কাৰণ একেবাৰে দশমিকৰ পিছৰ একেবাৰে লাষ্টৰ 0ৰ কোনো ভেলু নাথাকে, এইটো সেইকাৰণে নিদিলেও একো কথা নাই। গতিকে আমাৰ উত্তৰটো কি হ'ব? 0.09 হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইকেইটা প্ৰশ্ন তোমালোকলৈ আগবঢ়ালোঁ। আশা কৰিছোঁ তোমালোকে খুবেই ভাল পাইছা।
আৰু মই কৈছো নহয় তোমালোকে যদি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছা এই চেনেলটোৰ লগত জড়িত হৈ থাকা এই চেনেলটোৱে তোমালোকে সকলোবোৰ বিষয়ৰ প্ৰশ্ন উত্তৰ পাবা গতিকে আজিলৈ আমি ইমানতে সামৰিলো